যে এই পূৰ্বপুৰুষৰ ভেটিৰ ভাগত শংকৰদেৱৰ কলাকৃষ্টিৰ প্ৰতিষ্ঠিত হিচাপত আজি এই পবিত্ৰ ভেটিত মই এভাগী নামঘৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে কল্পনা কৰিছিলোঁ আৰু এই ধন মোৰ অতি কষ্টৰ ধন আৰু এই কষ্টৰ ধনেৰে আজি 16 বছৰৰ পৰাই এটি দুটি কৰি মই এই নামঘৰৰ কামভাগ আৰম্ভ কৰিছিলোঁ। মোৰ দেউতাই হয়, শহুৰ দেউতা হয় শিৱকান্ত বৰুৱা। তেখেতৰ এটা যিটো সপোন আছিলে তেখেতৰ মাক আইতাৰ যিটো সপোন পূৰণ হ'ল। এটি নামঘৰ বনাই ৰাইজক উচৰ্গা কৰাৰ পৰা আৰু য'ত ৰেগুলাৰ ধৰক আপোনাৰ নাম সংঘ চলি আছে। আমাৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস হিচাপে উখল মাখলেৰে নাম পৰিৱেশন হ'ল 2 দিনৰ ধৰি। আজি আমাৰ শিৱ বাপজনাই আমাৰ এই শংকৰ উৎসৱৰ যিটো শংকৰ মন্দিৰ আমাক ৰাইজক আগবঢ়ালে, শিলসাকু ৰাইজক, আৰু ভৱিষ্যতেও তেখেতে আমাৰ অসমৰ কাৰণে যিখিনি গৌৰৱময় দেখাই দিলে আৰু ভৱিষ্যতেও যাতে তেনেকৈ দেখাব পাৰে। অসমৰ সকলো আমি ধৰ্মপ্ৰাণ ৰাইজৰ কাৰণে অনুৰোধ জনাইছোঁ যে তেখেতে যিটো কষ্টৰ মাজেৰে এটা ৰাইজক নামঘৰ গৃহ দান দিছে, শংকৰ সংঘক দান দিছে, তেনেকৈ প্ৰতিজন অসমীয়াই যাতে অসমীয়া জাতিৰ কথা ভাবি যাতে এনেদৰে দিব পাৰে, আগবাঢ়ি পাৰে, অসমীয়া জাতিও যাতে গৌৰৱময় কৰিব পাৰে, তাৰ কামনাৰে আজি মই এই শিৱ বাপজনক ধন্যবাদ জনাইছোঁ।